ভোক লাগিছে নে নাই আপোনালোকে? তেনেহ'লে একেলগে দে ভাৰত মাতা কি, টিম কাৰ্বি আংলং, টিম মহন্দি জোৱাই, টিম ধনশ্ৰী। আজি মাটি পতা বিতৰণ কৰা, ফ্ৰী ডিষ্ট্ৰিবিউশ্যন পতা পৰ্থিমীয়া কেমাং 2.0 আজি ধনশ্ৰী সমষ্টিত টোটেল 2,154 মানুহক বিনামূলীয়া পতা বিতৰণ কৰা। সভাত উপস্থিত থকা ডিফু বিধানসভা সমষ্টিত সন্মানীয় বিধায়ক বিনা সিংলেং ডাঙৰীয়া, মোৰ কলিগছ, ধনশ্ৰী সমষ্টি MEC, কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য মাননীয়া তিলোত্তমা হাছনো, মঞ্চত উপস্থিত থকা কাৰ্বি আংলং অটোনমাছ কাউন্সিল MEC ফেবেঙ্গা ৰেংমা ডাঙৰীয়া, এক্স MLA কেংদনিংটি ডাঙৰীয়া, মঞ্চত উপস্থিত থকা এক্স EM চমাংক্ৰকে আদি কৰি মঞ্চত উপস্থিত থকা বোৰ্ড চেয়াৰমেন ৰাতুল তেৰণ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ৰাজেনিংটি, লাইচা নিংলেং, চন্দ্ৰ ইংলেং আৰু ৰাজেন বৰা ডাঙৰীয়াকে আদি কৰি গণ্যমান্য ব্যক্তিসকল, কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ছেক্ৰেটাৰী চিমটাৰো, জইণ্ট ছেক্ৰেটাৰী টেনচিং ৰংপি, ইয়াৰো অফিচাৰসকল আৰু ইয়াৰ উপস্থিত থকা সন্মানীয় গাঁৱলীয়া গাঁওবুঢ়া, চৰকাৰী গাঁওবুঢ়া, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু প্ৰেছ মিডিয়াসকল, আজি সেই মহন্দি যোৱা কাহিনীটো অপ্ৰক্তা বক্তা আদৰণি ভাষণ, ৱেলকাম স্পীচ আমাৰ তিলোত্তমা হাছনো বাইদেৱে আপোনালোকে ক'লে। ইয়াৰ যে প্ৰথম গভৰ্ণৰ, আছাম গভৰ্ণৰ ৰবাৰ্ট নীল ৰিচেও ইয়াত আহিছে আৰু ৰাতি থাকি আহিছে 28 অক্টোবৰ। তেতিয়া বনোৱা ঘৰ এইটো আপোনালোকে দেখা পাইছে, সেইটো ঘৰতে বনাইছে। গতিকে আজিয়ে মই গম পালো চিমটাৰ ডাঙৰীয়া সেইটো দিছে, তেতিয়া খেৰৰ ঘৰতে ইয়াত বনাই দিয়া হৈছে। তেতিয়াৰ পৰা আমি যে ডিষ্ট্ৰিক্ট লাগে, তেতিয়া মিকিল হিল ষ্টেক বুলি কয়। ইয়াতে আমি কাৰ্বি আংলং বুলি, তেতিয়া কাৰ্বি আংলং ডিমা হাছাও নাই, তেতিয়া মিকিল হিল ষ্টেক, এইটো ভাৰ্চুৱেল এক্সক্লুডেড এৰিয়া। ইয়াতে আমি তেতিয়া ডিমাণ্ড কৰিছে যে আমাৰ ডিষ্ট্ৰিক্ট লাগে। তেতিয়া সেই গভৰ্ণৰ অহা সময় ডিমাণ্ড কৰিছে, লিড লৈছে চেমচন সিং ইংটি, তাৰপিছত চংবে, মণিৰাম লাংনে আৰু আহিছে খৰসিং তেৰাং, তেতিয়া MLA আছে, আছাম লিজিছলেটিভ MLA আছিলে। তেওঁলোকে আহি মেমৰেণ্ডাম দিছে যে ইয়াত আমাক ডিষ্ট্ৰিক্ট লাগে, তেতিয়া গৈ যাতে। গতিকে আজি মই শুনিছো মহন্দি যোৱাই বুলি মাতে নেশ্যনেল হাইৱে বুলি, তাতে আহিছে নেকি বুলি ভাবিছো, এই হস্পিটেলৰ ওচৰত। গতিকে যিটো নেকি ইয়াৰ পৰা আমি ইউনাইটেড মিকিল হিল ডিষ্ট্ৰিক্ট পাইছো 1952 17 নৱেম্বৰ। এতিয়া ইউনাইটেড মিকিল হিল ডিষ্ট্ৰিক্ট পাইছে কাৰ্বি আংলং মিকিল হিলছ এণ্ড নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট। তাৰপিছত ডিষ্ট্ৰিক্ট কাউন্সিল পাইছে 1952 ইউনাইটেড মিকিল হিলছ এণ্ড নৰ্থ কাছাৰ ডিষ্ট্ৰিক্ট 23 জুন আমি পাইছিলো। তেতিয়া আমি ডিষ্ট্ৰিক্ট কাউন্সিল গঠন কৰিছো। ইয়াত সেই মহন্দি যোৱা গাঁৱৰ পৰা আমি আশীৰ্বাদ পাইছো। গতিকে মই আজি চিন্তা কৰি আহিছো যে ৰাস্তাটো এই বছৰৰ ভিতৰতে মহন্দি গোটেইখিনি ৰাস্তা মই সম্পূৰ্ণ কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আৰু এই পাকটো মই আজি ঢালা স্থাপন কৰিছে, সেই পাকটো মই ডিফু আৰু দমকৈ ইয়াতে ধুনীয়া কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো।
আৰু লগতে ইয়াত যিমানখিনি ইয়াত এই এইবিলাক আছে নহয়, কি কয় এইটো থাপলো, সেইটো আমি লেণ্ড ৰিক্লেমেশ্যন গোটেইখিনি কাউন্সিলৰ পৰা গোটেইখিনি এই বছৰৰ ভিতৰতে বাৰিষা নাহা আগতে গোটেইখিনি কৰি দিম বুলি মই আজি আপোনালোকক কথা দিলোঁ। লগতে মোক মেমৰেণ্ডাম আকাৰে দিছে, যিজনে ইয়াত খৰচিং টেৰাঙৰ নাতি বুলি কৈছে, আজি মাটি তেখেতে পাক বনাবৰ কাৰণে মাটি দিছে, গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লাগে বুলি কৈছে, সেইটো 100% পাব বুলি মই আপোনালোকক ঘোষণা কৰিম। লগতে আপোনালোকে কৈছে যে ইয়াত লোৱাৰ কালী মন্দিৰত খোৱাপানী RCC ৰিং ৱেল, বাউণ্ডেৰী ৱাল, কমিউনিটি হল, অপেন স্পেচ, সেই গোটেইখিনিও সোনকালে টেণ্ডাৰ হ'ব বুলি মই আজি ঘোষণা কৰি গোটেইখিনি স্কিমত ইয়াৰ ইঞ্জিনিয়াৰবিলাক আছে, ৰামৰংফাৰ আছে, আমাৰ ইঞ্জিনিয়াৰ SDO সকল আছে, তেওঁলোকে এষ্টিমেট বনাব আৰু টেণ্ডাৰ কল কৰিব। এই ৰাস্তা আৰু পাক আৰু এই যিবিলাক আঁচনিবিলাকক আমি এই বছৰৰ ভিতৰত গোটেইখিনি উদ্বোধন কৰিবৰ কাৰণে মই আহিম, হ'ব। তেতিয়া সেই সময়তে আমি একেলগে ইয়াতে খানা খাম, ভাত খাম, আৰু যিটো বা খাম সেইটো খাম। মইতো খাব মন হৈছে, এইটো খাব, এইটো দিছে নহয় আপোনালোকে, মানে আমাৰ গামবুঢ়াবিলাক লৈ আনি আছে, মই অথনি চাই আছো, অলপমান খাম নেকি বুলি ভাবিছে এইফালে, কিন্তু ইয়াত নাখাওঁ, পিছত মই খাম তাতে লয়। ইয়াত ভাল লাগিছে, আপোনালোকে এই জাগাত আমাক আশীৰ্বাদ দিয়ক, মৰম কৰক, যে আমি যিকোনো আঁচনি চৰকাৰে পূৰণ কৰে। আজি আপোনালোকে দেখা পাইছে পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত আমাৰ বিজেপি চৰকাৰ। ইয়াত দিছপুৰ ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত আমাৰ বিজেপি চৰকাৰ। টিম কাৰ্বি আংলং কাউন্সিল মোৰ নেতৃত্বত ইয়াত বিজেপি চৰকাৰ। গতিকে গোটেইখিনি ডেভেলপমেণ্টৰ কাম চৰকাৰে কৰিব, কাউন্সিলে কৰিব, বিনামূলীয়া মাটি পটা দিয়াৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আঁচনি চৰকাৰে কৰিব। গতিকে আপোনালোকে আশীৰ্বাদ দিবনে নিদিয়ে? মামা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আপোনালোকে ভোট দিবনে নিদিয়ে? 100%। মই তেনেহ'লে এই ৰাস্তা বনা, পাক বনা, যিটো মই প্ৰতিশ্ৰুতি দিছো, মই 100% কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছো। চিন্তা কৰিব নালাগে। কাৰ্বি আংলঙত এনে ধৰণৰ আমি একেলগে মিলি জুলি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলং আমি নিৰ্মাণ কৰিব লাগিব। ইয়াত কাৰ্বি আংলঙত আপোনালোকে দেখা পাইছে কংগ্ৰেছৰ শাসনৰ আমোলত বহুতো উগ্ৰপন্থী জন্ম হৈছে। কাৰ্বি উগ্ৰপন্থী, ডিমাচা উগ্ৰপন্থী কাজিয়াৰ মাজতে আমি জনসাধাৰণ মানুহবিলাকক ভুক্তভোগী হ'বলগীয়া হৈছে, হয়নে নহয়? আপোনালোকে মনত আছে। কিন্তু আমি সাধাৰণ মানুহটো আমি কাজিয়া নকৰোঁ, কাৰণ খৰচিং টেৰাঙো আপোনালোকে জানে, যিটো প্ৰথম কাউন্সিল গঠন কৰা CM আৰু প্ৰথম MLA, তেখেতেও ডিমাচা ছোৱালী বিয়া কৰিছে নেকি? হয়নে? ডিমাচাৰ পৰা আকৌ কনভাৰ্ট কৰি আৰু কাৰ্বি হৈছে, হয়নে নহয়? গতিকে কাৰ্বি ডিমাচা একে, হয়নে নহয়? গতিকে একেলগে মিলি জুলি আমি কাম কৰিব লাগিব। কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীত বসবাস কৰা আমি একেলগে কাম কৰিব লাগিব। কাৰ্বি আংলঙত পৰিৱৰ্তনৰ স্বাৰ্থত, কাৰ্বি আংলঙত চুকে কোণে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত, কাৰ্বি আংলঙত যুৱক যুৱতী সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত, কাৰ্বি আংলঙত মহিলাবিলাকক অৰুণোদয় আঁচনি পোৱাৰ স্বাৰ্থত চেল্ফ হেল্প গ্ৰুপৰ পৰা 10,000টো বিতৰণ কৰিলে আৰু 25,000 আৰু 50,000 আপোনালোকে পাব, চিন্তা কৰিব নালাগে। সন্মান জনাইছে আপোনালোকে। ইয়াত চবে ৰেচন কাৰ্ডটো আছে, ৰেচন কাৰ্ড আছেনে নাই? আছে। যোনে নাই, এজন দুজন যদি নাথাকে, ৰেচন কাৰ্ড
নিৰ্বাচন শেষ হোৱাৰ পিছত ইয়াত ধনচিৰি সকলো BPL পৰিয়ালে ৰেচন কাৰ্ড পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু ৰেচন কাৰ্ড পালে কি চাউল 5 কেজি পাব এজন 7জন থাকিলে মাহত 35 কেজি পাব ৰেচন কাৰ্ডৰ লগত চিনি 1 কেজি নিমখ 1 কেজি দালি 1 কেজি ইলেকশ্যন আগত মাত্ৰ 100 টকা কিন্তু আপোনালোকে মামা আশীৰ্বাদ দিলে যেনেও মামাৰ চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ হ'ব তেখেতে চিফ মিনিষ্টাৰ হ'ব 100% হোৱাৰ লগে লগে চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি তাৰপিছত দালি 1 কেজি মিঠাতেল 1 লিটাৰ ফ্ৰী পাব 1 টকাও দিব নালাগে 1 পইচাও দিব নালাগে 4টা বস্তু পাব আপোনালোকে দালি 1 কেজি নিমখ 1 কেজি তাৰপিছত চিনি 1 কেজি তাৰপিছত মিঠাতেল 1 লিটাৰ এনেকা চৰকাৰ আপোনালোকে দেখা পাইছে নেকি আগতে দেখা পাইছে নে নাই সঁচা কথা কওক সঁচা কথা কৈছে নে নাই তেনেহ'লে আপোনালোকে সকলোৱে সহায় কৰিব নে নকৰে আপোনালোকক ধন্যবাদ দিছোঁ তাৰপিছত আপোনালোকে যোনে যোনে ৰেচন কাৰ্ড থাকিব যিবিলাকৰ PMAY ঘৰ পোৱা নাই 100% বিনামূলীয়া PMAY ঘৰ আপোনালোকে পাব PMAY ঘৰ পাব 100% আৰু যিবিলাকে সেই ৰেচন কাৰ্ড আছে তাৰপিছত কি পাব আয়ুষ্মান ভাৰত কাৰ্ডটো আপোনালোকে আগতে লাগে বছৰৰ 5 লাখ টকা ভাৰতৰ যিকোনো হস্পিটেল বিনামূলীয়া আপোনালোকে ট্ৰিটমেণ্ট কাৰণে সুবিধা পাব কিন্তু এতিয়া আয়ুষ্মান ভাৰত কাৰ্ড নালাগে ৰেচন কাৰ্ড দেখুৱাই দিলে ভাৰতৰ যিকোনো হস্পিটেল 5 লাখ লৈকে 1 টকা আপোনালোকে দিব নালাগে 5 লাখ লৈকে আপোনালোকে চৰকাৰে ভোট আপোনালোকৰ ল'ৰা ছোৱালী কোনোবা যদি ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ে ডক্টৰ পঢ়িলে 2 লাখ 3 লাখ লাগে কিন্তু ৰেচন কাৰ্ড দেখুৱাই দিয়াৰ লগে লগে আপোনালোকে 70% ৰেহাই দিব আপোনালোকে টকা দিব নালাগে